নমস্কাৰ। আজি ৩ এপ্ৰিল আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনী প্ৰচাৰৰ নামত নিকৃষ্ট ৰাজনীতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধীৰ উত্থানক লৈ শংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পৰিয়ালক ব্যক্তিগত আক্ৰমণ মুখ্যমন্ত্ৰীৰ। কুংকি চৌধুৰীৰ পৰিয়ালক লৈ বিতৰ্কিত মন্তব্য কৰি ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে APCৰ সভাপতি তথা যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মা এজন ভুৱা হিন্দু। মুখ্যমন্ত্ৰী যদি ইমানেই সনাতনী হিন্দু তেন্তে গৰু চিণ্ডিকেট কিয় বন্ধ কৰিব পৰা নাই বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। গৰু চিণ্ডিকেটৰ পৰা বিজেপি দল চলে বুলিও মন্তব্য গৌৰৱ গগৈৰ। গৰু চিণ্ডিকেট চলোৱা সকলো লোক মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলিও অভিযোগ APCৰ সভাপতিৰ। একেদৰে মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা কৰিছে ৰাজ্যৰ সচেতন মহলেও। ক্ষমতাৰ লালসাত মুখ্যমন্ত্ৰীয়ে বিৰোধীক ব্যক্তিগত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ সচেতন নাগৰিকে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। পাকিস্তানী সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিলে আফগানিস্তানে। ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত উৰি গ'ল পাকিস্তান সেনাৰ ঘাটি। নিমিষতে দুৰান লাইনৰ সমীপৰ খোজখুৰাম সীমান্তৰ ঘাটিত আক্ৰমণ আফগানিস্তানে। পাকিস্তানৰ সেনাৰ পাখন দপদপাই জ্বলাই দিলে আফগানিস্তানে। আফগানিস্তানৰ ভয়ংকৰ ছাৰ্জিকেল ষ্ট্ৰাইকত ৩ পাক সেনা নিহত। আহত হৈছে ১২জনতকৈও অধিক পাক সেনা। ৩ মাৰ্চত আফগানিস্তানত ভয়ংকৰ আক্ৰমণ কৰিছিল পাকিস্তানে। আফগান চৰকাৰৰ দাবী পাকিস্তানৰ আক্ৰমণত মৃত্যু হৈছিল সাধাৰণ নাগৰিকৰ। এগৰাকী ব্যক্তি নিহতৰ লগতে আহত হৈছিল ১৬জনতকৈও অধিক নাগৰিক। ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধত জুৰুলা পাকিস্তানৰ মৰহা। পাকিস্তানক উচিত প্ৰত্যুত্তৰে ভয়ংকৰ আক্ৰমণ কৰিলে আফগানিস্তানে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমত সংঘটিত হৈছে এক ভয়ংকৰ গাৰ নোম শিয়ৰি উঠা ঘটনা। চলন্ত ৰেলত যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰেলৰ ভিতৰতে যুৱতীক শিৰচ্ছেদ কৰিলে এজন যুৱকে। স্থানীয় লোকে কৰায়ত্ব কৰিছে হত্যাকাৰী যুৱকজনক। এতিয়াও উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। যুৱতীগৰাকীৰ মুণ্ডটো ৰেলৰ চিটতে পৰি আছে। লখিমপুৰৰ চিলনীবাৰীত ৰখাই থোৱা হৈছে ৰেলখন। ডেকাৰগাঁৱৰ পৰা মুৰ্কংচেলেক অভিমুখী ৰেলত এই ঘটনাটো সংঘটিত হৈছে। ঘটনাটো সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰিছিল যুৱকজনে, কিন্তু হত্যাকাৰী যুৱকজনক কৰায়ত্ব কৰিলে স্থানীয় বাসিন্দাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন ঘটনাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই খালে ধমক। ন্যায়াধীশ শৰ্মিলা ভূঞাই প্ৰচণ্ড ধমক দিলে অমৃতপ্ৰভাৰ অধিবক্তাগৰাকীক। অমৃতপ্ৰভা মহন্তক নিৰ্দোষী সজাবলৈ একেখিনি কথাকে উপস্থাপন কৰি আছিল অমৃতপ্ৰভাৰ অধিবক্তাজনে। ন্যায়ালয়ৰ মূল্যৱান সময় অপচয় কৰাৰ অভিযোগত ক্ষুণ্ণ হৈ পৰিছিল ন্যায়াধীশ। অমৃতপ্ৰভা মহন্তৰ পক্ষত বাৰম্বাৰ একে কথাই দোহাৰিছিল অধিবক্তাগৰাকীয়ে। অমৃতপ্ৰভাৰ অধিবক্তাক ধমকি দিলে ন্যায়াধীশ শৰ্মিলা ভূঞাই। ৩০ মাৰ্চৰ পৰা জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলিছে ফাৰ্ষ্ট ট্ৰেক আদালতত। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী ঘৰ লাভ কৰিবলৈ ১৫ এপ্ৰিলৰ পূৰ্বে কৰক এই কাম। ১ টকা নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। ১৫ এপ্ৰিলৰ পূৰ্বেই জিঅ' টেগিং কৰক আপোনাৰ ঘৰখনৰ। অনলেখা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো। চৰকাৰী ঘৰ বিচাৰি আপুনি যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে। অনলেখা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মিয়াৰ পাছত এইবাৰ ওৱেচিৰ ঠেং ভঙাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত ওৱেচিয়ে শ্লোগান দি লাভ নাই। ৰাজনৈতিকভাৱে ওৱেচিৰ ঠেং ভাঙি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৩ গগৈ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে ক'লে, আমাৰ গগৈ স্পীড বেছি। আমাৰ ৩ গগৈ হৈছে
তৰংগ গগৈ, চক্ৰধৰ গগৈ আৰু হিৰণ গগৈ। তিনিচুকীয়াৰ পৰা এইদৰে ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। কোটি কোটি ভোটাৰৰ বাবে এই মুহূৰ্তত আহি পৰিছে এক জৰুৰী খবৰ। আপোনাৰ হাতত ভোটাৰ কাৰ্ড নাথাকিলে কেনেকৈ দিব ভোট? ভোটাৰ কাৰ্ড নাথাকিলে ভোটদানৰ সময়ত কি নথি নিব লাগিব আপুনি? ভোটাৰ কাৰ্ড নাথাকিলেও সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ। 12বিধ গুৰুত্বপূৰ্ণ নথি থাকিব লাগিব আপোনাৰ সৈতে। ভোটাৰ কাৰ্ডৰ বাহিৰে এই 12বিধ নথি থাকিলে দিব পাৰিব ভোট। কি নথি পত্ৰ আপুনি লৈ যাব ভোট কেন্দ্ৰলৈ? আধাৰ কাৰ্ড, জব কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ফটোৰ সৈতে বেংক একাউণ্ট, ডাকঘৰৰ পাছবুক, ফটোৰ লগতে ভাৰতীয় পাছপোৰ্ট, পেঞ্চনৰ নথি পত্ৰ, পেন কাৰ্ড, NPR স্মাৰ্ট কাৰ্ডেও দিব পাৰিব আপুনি ভোট প্ৰদান। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মধ্যপ্ৰাচ্যত ইজৰাইল আমেৰিকাই মৃত্যুলীলা অব্যাহত ৰাখিছে। ইৰাণৰ তেহৰাণত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি। আমেৰিকাৰ আক্ৰমণত চকুৰ প্ৰচাৰতে ধ্বংস সুউচ্চ সেতু ভাঙি নিহত হৈছে 8গৰাকী লোকৰ আৰু 95জনৰ অৱস্থা অতি সংকটজনক। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। খহি পৰিল ইৰাণৰ আটাইতকৈ সৰ্ববৃহৎ আৰু সুউচ্চ সেতু B1 খহি পৰিছে। ইৰাণ অলব্ৰুজ প্ৰান্তত আছিল এই সেতুখন। আমেৰিকা ইজৰাইলে মিলি কৰিছে এই ভয়ংকৰ আক্ৰমণৰ পাছতে ইৰাণৰ ভিন্ন প্ৰান্তত অন্ধকাৰে বিৰাজ কৰিছে। বিদ্যুৎ সংযোগ কৰ্তন হৈছে ভিন্ন প্ৰান্তত। এই ভয়ংকৰ আক্ৰমণৰ সময়তে ইৰাণে পালন কৰি আছিল প্ৰকৃতি দিৱস। তেহৰাণত আৰু কৰজ সংযোগী এই সেতুখনত সেই সময়ত আছিল শ শ লোক। আক্ৰমণৰ ক্ষতিগ্ৰস্ত হোৱাৰ পাছতে সংযোগ বিচ্ছিন্ন দুয়োখন চহৰৰ মাজত। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ কৰিলে। উপ দলপতি পদৰ পৰা আম আদমি পাৰ্টীয়ে অপসাৰণ কৰে ৰাঘৱ চাদ্দাক। ৰাঘৱ চাদ্দাৰ ঠাইত ডক্টৰ অশোক কুমাৰ মিত্তলক নিযুক্তি দিয়া হৈছে। বিপৰ্যয়ৰ সন্মুখীন সাংসদ ৰাঘৱ চাদ্দা। আম আদমি পাৰ্টীয়ে কৰিলে বৃহৎ ৰদবদল। হঠাৎ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দা সন্দৰ্ভত এই সিদ্ধান্ত আম আদমি পাৰ্টীৰ। শেহতীয়াকৈ কেইবাটাও ঐতিহাসিক বিষয় ৰাজ্যসভাত উপস্থাপন কৰিছিল ৰাঘৱ চাদ্দাই। কেজৰিৱালৰ লগতে আপৰ নেতা মন্ত্ৰীয়ে আবকাৰী নীতিৰ পৰা পাইছিল সকাহ। কেজৰিৱাল তথা আন নেতাসকলক সাক্ষাৎ কৰা নাছিল ৰাঘৱ চাদ্দাই। সেই সন্দৰ্ভত কোনো মন্তব্যও দিয়া নাছিল ৰাঘৱ চাদ্দাই। সেই বিষয়ৰ বাবে দূৰত্ব বৃদ্ধি হোৱাৰ সন্দেহ কৰিছে এতিয়া সাধাৰণ নাগৰিকে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মিয়াক শেষ কৰিব বিচৰাসকল নিজে শেষ হ'ব। মিয়া সদায় জীয়াই থাকিব। কামিহাৰ ভাঙিম বুলি যিমান অত্যাচাৰ চলালেও মিয়া জীয়াই থাকিব বুলি মন্তব্য কৰিছে আছাউদ্দিন ওৱেইছিয়ে। এই নিৰ্বাচনত প্ৰতিশোধ ল'ব লাগিব মুছলমানসকলে। এইবাৰ দলগাঁৱত সৰব হৈ পৰিছে আছাউদ্দিন ওৱেইছি।